নমস্কাৰ মই ৰাকেশ দাস আজি আলোচনা কৰিব বিচাৰিছো পঞ্চায়ত নিৰ্বাচনৰ ওপৰত আমি সকলোৱে জানো যে পঞ্চায়ত নিৰ্বাচন আহি পালে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে 10 ফেব্ৰুৱাৰীৰ আগত পঞ্চায়ত নিৰ্বাচনৰ সকলো প্ৰক্ৰিয়া সমাপ্ত কৰিব লাগিব এতিয়া আহো যদি আপুনি পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিম বুলি ভাবিছে বা পঞ্চায়ত নিৰ্বাচন খেলিম বুলি ভাবিছে তেতিয়া হলে ইয়াৰ প্ৰস্তুতি কেনেকৈ কৰিব কেনেকুৱা ধৰণৰ কাম কৰিব লাগিব আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিঅটোত আলোচনা কৰিম এই ভিডিঅটো বনোৱাৰ কাৰণ হল বহুতে মোক হোৱাটছআপত মেছেজ কৰিছে বা মোৰ ভিডিঅবোৰত কমেন্ট কৰিছে যে মই এবাৰ পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিম মই কেনেকুৱা ধৰণৰ প্ৰস্তুতি কৰিব লাগিব মই তেখেতসকলকো সহায় কৰিব বিচাৰিছো আৰু যি সকল ব্যক্তি এবাৰ পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিব তেখেতসকলকো আজিৰ এই ভিডিঅটোৰ জৰিয়তে মই সহায় কৰিব বিচাৰিছো যদি আপুনি পঞ্চায়ত নিৰ্বাচন খেলিম বুলি ভাবিছে হাতত একেবাৰে সময় কম মাত্ৰ দুটা মাহ আছে আৰু এই দুটা মাহৰ ভিতৰত আপুনি গোটেই প্ৰক্ৰিয়া শেষ কৰিব লাগিব সকলো তথ্য থাকিব লাগিব যদি আপুনি জিলা পৰিষদ খেলিব বিচাৰিছে আঞ্চলিক পঞ্চায়তৰ সদস্য খেলিব বুলি বিচাৰিছে বা গাঁও সদস্য খেলিব বুলি বিচাৰিছে তেতিয়া হলে আপোনাৰ যেটো নিৰ্দিষ্ট এলেকা যদি আপুনি গাঁৱৰ সদস্য খেলিম বুলি ভাবিছে তেতিয়া হলে সম্পূৰ্ণ তথ্য আপোনাৰ হাতত থাকিব লাগিব কেনেকুৱা ধৰণৰ তথ্য থাকিব লাগিব মই এখন কিতাপ লিখিছো এই কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস কিতাপখন মই স্ক্ৰিনত দি দিছো এই কিতাপখন যদি পঢ়ে তেতিয়া হলে পঞ্চায়ত নিৰ্বাচনত কেনেকৈ কোড ভাষণ দিব লাগিব আপুনি সৰু সৰু কেনেকৈ সুতাল মিটিং কৰিব লাগিব ডোৰ টু ডোৰ কেম্পেইনত যাব লাগিব আপুনি ডাঙৰ মিটিংও কৰিব লাগিব সৰু মিটিংও কৰিব লাগিব কিন্তু আটাইতকৈ ডাঙৰ মানে ইম্পৰ্টেন্ট কথাটো আপুনি ঘৰে ঘৰে সোমাব লাগিব আৰু ঘৰত সোমাওতে ঘৰৰ গৰাকীৰ লগত কেনেকৈ কথা পাতিব লাগিব আপুনি এখন সভাত আৰম্ভণি কেনেকৈ কৰিব ৰাইজক কেনেকৈ সম্বোধন কৰিব এই গোটেই কথাবোৰ এই কিতাপখনত লিখা আছে যদি এই কিতাপখন আপুনি পঢ়ে তেতিয়া হলে মই ভাবো পঞ্চায়ত নিৰ্বাচনত আপুনি মানুহক বেছি পৰামৰ্শ ল'ব নালাগে এই কিতাপখনে আপোনাক যথেষ্ট পৰিমাণে সহায় কৰিব কিতাপখন পাবৰ বাবে মই আপোনাক যোগাযোগ নাম্বাৰ মই স্ক্ৰিনত দি দিছো মোৰ নাম্বাৰ হৈছে 8723909238 এই নাম্বাৰত যদি আপোনালোকে যোগাযোগ কৰে তেতিয়া হলে কিতাপখন মই আপোনাৰ ঘৰলৈকে পঠিয়াই দিয়াৰ ব্যৱস্থা কৰি দিম তাৰ উপৰিও আপুনি ধৰক মোৰ কিছুমান মই পিডিএফ ফাইল বনাই আছো পঞ্চায়ত নিৰ্বাচনৰ ওপৰত আপুনি মোৰ লগত ফোনত যোগাযোগ কৰিব মই যিখিনি পাৰো আপোনাক মই সহায় কৰিবলৈ যত্ন কৰিম আশা কৰো আপুনি যদি সুন্দৰ প্ৰস্তুতিৰে এইবাৰ পঞ্চায়ত নিৰ্বাচনত যদি অংশগ্ৰহণ কৰে আপোনাৰ জয় নিশ্চিত হ'ব যদি আপোনাৰ হাতত পৰিকল্পনা নাথাকে তেতিয়া হলে আপুনি ইলেকশন খেলিও আপোনাৰ লাভ নহব যিকোনো ৰণত যদি আমি অংশগ্ৰহণ কৰো আমাৰ হাতত মানে পৰিপূৰ্ণভাৱে আমাৰ হাতত আমাৰ পৰিকল্পনা থাকিব লাগিব আমাৰ প্ৰস্তুতি থাকিব লাগিব মই আপোনাক সহায় কৰিম এই কিতাপখনে আপোনাক সহায় কৰিম আৰু যিকোনো ভাষণৰ ওপৰত যদি আপোনাৰ অসুবিধা কেতিয়াবা পায় তেতিয়া হলে মোৰ লগত যোগাযোগ কৰিব মই যিখিনি পাৰো আপোনাক সহায় কৰিবলৈ মই যত্ন কৰিম আশা কৰো আপোনাৰ এবাৰ পঞ্চায়ত নিৰ্বাচনত আপোনাৰ মনৰ যি আশা সেই মনৰ আশা পূৰ্ণতা পাব এক আপুনি বাস্তৱ ৰূপ পাব আৰু আপুনি সুন্দৰকৈ জয়ী হৈ আহিব পাৰিব মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল আগতীয়াকৈ আৰু পঞ্চায়ত নিৰ্বাচনত যি প্ৰক্ৰিয়াৰ কাম কৰিব লাগে এতিয়া ধৰক নমিনেশন সাবমিট কৰিব আপুনি ফৰ্ম কোৰ পৰা কালেক্ট কৰিব লাগিব সেইখিনি আপোনাৰ প্ৰক্ৰিয়া অনুসৰি ব্লকৰ পৰা বা আপোনালোকৰ যে সিস্টেম আছে এই সিস্টেমৰ পৰা আপোনালোকে পাব বাকি আনুষংগিক যিবোৰ দিশ আছে এইখিনি কাৰণে মই আপোনাক সহায় কৰিবলৈ মই যত্ন কৰিম এই কিতাপখন অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে মোৰ পৰা মানুহে নিছে আৰু যিসকল ব্যক্তিয়ে কিতাপখন নিছে মোক ফিডবেক দিছে মই সৰু সৰু ভিডিঅবোৰ আপোনালোকৰ এই ভিডিঅত মই দি দিছো আপোনালোকে চাব প্ৰয়োজন থাকিলে মোক যোগাযোগ কৰিব ধন্যবাদ নমস্কাৰ মই নিশা ডেকাই নাওকটাৰ পৰা কৈছো এইকেইদিনতে মই এখন নতুন কিতাপৰ লগত চিনাকি হলো কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস এই কিতাপখনৰ অধ্যয়নে মোক বহুতো নজনা কথা শিকালে আসলতে সভা এখন চলাই নিবলৈ বা সভা এখনত উপস্থিত মানুহখিনিক সম্বোধন কৰি তাৰ বিষয়বস্তুবোৰ ভালকৈ উপস্থাপন কৰিবলৈ যিখিনি আমাক জ্ঞানৰ দৰকাৰ এই জ্ঞানখিনি আমি এই কিতাপখনৰ জৰিয়তে পাব পাৰোঁ আমি বা আমাৰ নতুন প্ৰজন্মই এই কিতাপখনৰ দ্বাৰা যথেষ্ট লাভান্বিত হ'ব বুলি মই আশাবাদী নমস্কাৰ মই পনাকন দাস গুৱাহাটীৰ পৰা কৈছোঁ মই ভাষণ অভ্যাস নামৰ কিতাপখনৰ স্বত্বাধিকাৰ শ্ৰী ৰাকেশ দাসলৈ মই আন্তৰিক শুভেচ্ছা অভিনন্দন জনালোঁ ভাষণ অভ্যাস নামৰ কিতাপখনে আমাৰ উঠি অহা যুৱচামক এটা অনুপ্ৰাণিত কৰিব বুলি মই দৃঢ় বিশ্বাস কৰোঁ কাৰণ এই কিতাপখনৰ পৰা বহুতে জ্ঞান লাভ কৰিব পাৰিব
সভাই সমিতিয়ে কেনেদৰে ভাষণ দিব লাগে তাত তন্ন কৰি কথাবোৰ লিপিবদ্ধ কৰা আছে। নমস্কাৰ, মই আজিজুৰ ৰহমান। কিছুদিন পূৰ্বে মই ভাষণ নামৰ এই কিতাপখন আঁকোৱালি লৈছিলোঁ। পঢ়ি পিনে বহুত ভাল পালোঁ আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে এই কিতাপখন পঢ়ি বহুত উপকৃত হ'ব আৰু যিসকল ব্যক্তি সামাজিক সভা সমিতিত ভাষণ বা ৰাজনীতিক ক্ষেত্ৰখনৰ লগত জড়িত আছে তেওঁলোকৰ কাৰণে এই কিতাপখন বহুত উপকৃত হ'ব বুলি মই ভাবোঁ। নমস্কাৰ, ধন্যবাদ। নমস্কাৰ, মোৰ নাম সুৰজ বৰ্মন। মই সৰ্বকৰ পৰা কৈছোঁ। মোৰ মায়ে মোক এদিন এই ভাষণ কিতাপখন দিছিল। এনে কৈছিল যে পঢ়ি চাবিচোন বেটা। পঢ়ি চালোঁ মই, পঢ়ি পেলাই ভালেই লাগিছে। লেখকজনে যিমান ইজিকৈ আৰু যিমান চিম্পলকৈ বস্তুবোৰ লিখিছে ন, বহুত ভাল লাগিছে পঢ়ি। আৰু এখন কিতাপ আমাৰ নিচিনা ষ্টুডেণ্টৰ কাৰণে বহুত ইউজফুল হ'ব আৰু মই ৰেকমেণ্ড কৰিম যে আমাৰ নিচিনা ষ্টুডেণ্টে এখন এটলিষ্ট একবাৰ পঢ়ি চাওক। থেংক ইউ। নমস্কাৰ, মই কস্তুৰী। মই লখিমপুৰৰ পৰা কৈছোঁ। মোৰ দাদাই মোক ভাষণ অভ্যাস নামৰ এখন কিতাপ আনি দিছিল। কিতাপখন পঢ়ি সভা এখন কেনেকৈ চলাব লাগে বা মেল মিটিঙত কেনেকৈ কথা ক'ব লাগে মই জানিব পাৰিছোঁ। এই কিতাপখন পঢ়ি মই যথেষ্ট উপকৃত হৈছোঁ আৰু মোৰ দৰে ষ্টুডেণ্টসকলেও যথেষ্ট উপকৃত হ'ব বুলি আশা কৰিছোঁ। নমস্কাৰ, মই ধ্ৰুৱ কুমাৰ কলিতাই কৈছোঁ ৰঙিয়াৰ পৰা। আৰু মই অলপতে ভাষণ অভ্যাস কিতাপখন মই সংগ্ৰহ কৰি লৈছিলোঁ আৰু এই কিতাপখনে মোক নজনা কথা বহুত শিকাইছে আৰু আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে এই কিতাপখন এখন আমাৰ দৈনন্দিন জীৱনৰ লাগতিয়াল এখন কিতাপ বুলি মই ভাবোঁ। আৰু কিতাপখনত নজনা কথা বহুতো জানিব পাৰি। আমাৰ মেল মিটিঙত কেনেকৈ ভাষণ দিব লাগে, এনেকৈ বহুতো কথা জানিব পাৰি আৰু এই কিতাপখন আৰু আগুৱাই যাব বুলি মোৰ দৃঢ় বিশ্বাস। ৰেজিৰাণী দাস, মই তামোলপুৰ জিলাৰ পৰা কৈ আছোঁ। এই ভাষণ কিতাপখন পঢ়ি মই বহুত ভাল লাগিছে আৰু মোৰ নিচিনা সকলো মহিলাসকলে পঢ়িলে এই ভাষণ দিবলৈ সুবিধা হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলে বা উঠি অহা যুৱক যুৱতীসকলে এই কিতাপখন পঢ়িলে ভাষণ দিবলৈ বহুত সুবিধা হ'ব। সেইকাৰণে সকলোৱে এই ভাষণ কিতাপখন পঢ়ে যেন।